দ্য ফিল্ম ৱাজ হিট চিনেমাখন সফল হৈছিল হিট মানে সফল হিট এণ্ড ফ্লপ চিনেমাৰ হিট আৰু ফ্লপ হোৱাটো সফল হৈছিল এণ্ড ওৱান অফ বিছমিল্লাহ খানছ কম্পজিশ্যনছ দিল কা খিলৌনা টুট গয়া টাৰ্ণ আউট টু বি এ নেশ্যন ৱাইড চাৰ্চ বাষ্টাৰ আৰু বিছমিল্লাহ খানে নিজেই ৰচনা কৰা সংগীত ব্যৱস্থাপনা কৰা এটা গান দিল কা খিলৌনা টুট গয়া এই গানটো টাৰ্ণ আউট টু বি এ নেশ্যন ৱাইড চাৰ্চ বাষ্টাৰ গোটেই মানে ৰাষ্ট্ৰজুৰি অত্যন্ত জনপ্ৰিয় হৈ উঠিছিল চাৰ্চ বাষ্টাৰ ডিছপাইট দিছ হিউজ ছাকচেছ ইন দ্য চেলুলইড ৱৰ্ল্ড বোলছবি জগতৰ এই সাফল্য স্বত্তেও বিছমিল্লাহ খানছ ভেঞ্চাৰ্ছ ইন ফিল্ম মিউজিক ৱেৰ লিমিটেড টু বিছমিল্লাহ খানে মাত্ৰ দুখন চিনেমাতে তেওঁৰ সংগীত কম্পজিং ব্যৱস্থাপনা সীমাবদ্ধ কৰি ৰাখিছিল তাৰ কাৰণটো কি আছিল বিজয় ভাট গুণজ্যোতি চেহনাই এণ্ড বিক্ৰম শ্ৰীনিবাস কান্নাডা ভেঞ্চাৰ সানাধি অপৰ্ণা তেওঁ মাত্ৰ দুখন চিনেমাতেহে সংগীত দিছিল এখন আছিল বিজয় ভাটৰ গুণজ্যোতি চেহনাই আৰু আনখন আছিল বিক্ৰম শ্ৰীনিবাসৰ কান্নাডা চিনেমা সানাধি অপৰ্ণা আৰু তেওঁ এটা কথা কৈছিল এই চিনেমা কেৱল এই দুখন চিনেমাত তেওঁ সংগীত ব্যৱস্থাপনা কৰিছিল কৰি পেলাই তেওঁ এটা কথা কৈছিল যে আই জাষ্ট কাণ্ট কাম টু টাৰ্মছ উইথ দ্য আৰ্টিফিচিয়েলিটি এণ্ড গ্লেমাৰ অফ দ্য ফিল্ম ৱৰ্ল্ড ছেইজ উইথ এমফাছিছ তেওঁ কৈছিল যে মই চিনেমা জগতৰ কৃত্ৰিমতা আৰু বাহ্যিকতাৰ সৈতে মিলিব খাপ খাই পৰিব নোৱাৰোঁ আৰু সেইকাৰণে মই এই জগতখনৰ লগত আৰু নাথাকোঁ তেওঁ সেই কথাটো কৈছিল যে মই ইমান বাহ্যিকতাৰ লগত মিলিব নোৱাৰোঁ ইমান কৃত্ৰিমতাৰ লগত মই সহাৱস্থান কৰিব নোৱাৰোঁ 9 এৱাৰ্ডছ এণ্ড ৰিকগনিশ্যন কেম থিক এণ্ড ফাষ্ট বিছমিল্লাহ খানৰ জীৱনলৈ বিভিন্ন সন্মান আৰু স্বীকৃতি আহিবলৈ ধৰিলে তেওঁ বহুত স্বীকৃতি পালে অতি সোনকালে তেওঁ বহুত স্বীকৃতি পালে বহুত তেওঁ পুৰস্কাৰ পালে বিছমিল্লাহ খান বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু বি ইনভাইটেড টু পাৰফৰ্ম এট দ্য প্ৰেষ্টিজিয়াছ লিংকন চেণ্টাৰ হল ইন দ্য ইউনাইটেড ষ্টেটছ অফ আমেৰিকা বিছমিল্লাহ খানেই আছিল প্ৰথমজন ভাৰতীয় যাক আমেৰিকা যুক্তৰাষ্ট্ৰৰ সন্মানীয় লিংকন চেণ্টাৰ হলত সংগীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল He also took part in the World Exposition in Montreal in the